সন্ধ্যা সকলকে মোৰ ইউটিউব চেনেল ৰূপালীছ ডায়েৰীলৈ স্বাগতম জনাইছোঁ। এয়া আমি এফালে যাবলৈ ওলাইছোঁ, কোনফালেনো যাম আপোনালোকক লগ পাই আছোঁ। আমি যাম BH কলেজ ছাত্ৰী নিবাসলৈ বিশেষ এটি কাৰণত। আহকচোন আপোনালোককো দেখুৱাই আছোঁ। শিক্ষক-শিক্ষয়িত্ৰীসকল সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ হোষ্টেলৰ আৱাসিক আমাৰ সন্মানীয় বৰা ছাৰক এখন ফুলা অনুষ্ঠানৰ সম্বৰ্ধনা জনাবলৈ। 6th ছেমিষ্টাৰৰ ছাত্ৰীসকলৰ বিদায়ী সভা। आज आप लोग हमसे दूर हो रहे हैं। आप सबने हमेशा हमें सपोर्ट किया, गाइड किया और सही रास्ता दिखाया। आप सब हमेशा हमारे रोल मॉडल रहे हैं। आप सबसे हमने पढ़ाई ही नहीं बल्कि ये मंजिलें हैं कौन सी ना बोल समझ सके ना हम। धन्यवाद ইমানখিনি ডাঙৰখিনি এৰেঞ্জমেণ্ট কৰাৰ বাবে। আৰু এই অনুষ্ঠানটিৰ বাবে কি ক'ম, আজি বিদায় মুহূৰ্ত তোমালোকে আমাক বিদায় দিবলৈ পাইছে আজি, কিন্তু যিখিনি ৰুলছ ষ্ট্ৰিকনেছ পাইছিলোঁ মই 2 বছৰ এক্সপিৰিয়েঞ্চ কৰি মানে পিছত যেতিয়া ফাৰ্ষ্ট ছেমত আহিলোঁ মই সেইটো গম পাব লাগে, কিন্তু মই 6 তাৰিখত গম পাইছোঁ। ভাবা নাছিলোঁ যে ফেৰৱেল দিম বুলি। মই নাই না এইকাৰণে আমি একচেপ্ট কৰি নলওঁ ফেৰৱেল দিছে বুলি। মানে এতিয়া মানে ফেৰৱেল দিছে গম পাওঁ, বাট ফেৰৱেলৰ ফিল্ডটো অহা নাই মোৰ তাতে, কাৰণ ছাৰহঁতে কনফাৰ্ম কৰি দিয়া নাই না, সেইকাৰণে। আৰু সেউজীয়া শাৰী পিন্ধি কপালত কলা ফুট নীলা লিপষ্টিক লগাইকে তাত পৰিচয় দিয়াৰ পৰা আজি বিদায় সভাত নিজৰ অনুভৱ কৰালৈকে এই 3 বছৰীয়া যাত্ৰা মানে ক'বলৈ গ'লে বহুত মানে মোৰ বেছি তিতা অভিজ্ঞতা নাই, বেছি মিঠা অভিজ্ঞতাই। মই যেতিয়া প্ৰথম আৰু আমাৰ আৱাসিকসকল আৰম্ভণিতে মই বিদায়ী উচ্চ শিক্ষাৰ বাবে অগ্ৰসৰ হোৱা আৱাসিকসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়তো তোমালোকৰ বহুতেই আকৌ পুনৰ ইয়াত থকাৰ সুবিধা পাবা নিশ্চয়, চিলেকশ্যনটো নতুনকৈ হ'ব মানে তোমালোক যে 3 বছৰ থাকিলে বুলি আৰু বছৰ থাকিলে পাবা, সেইটো হয়তো নহ'বও পাৰে। সেইটো মোৰ ফিলচফি দেই, কাৰণ কিছুমান আকৌ ইয়াত 2-4 অকল অনাৰ্ছটো দিছে নহয় জানো, অনাৰ্ছ আৰু মেজৰ ছেমিষ্টাৰ বা অনাৰ্ছ আৰু মেজৰ ছেপাৰেট হৈ যায়। গতিকে আমাৰ ইয়াত অনাৰ্ছৰ প্ৰয়োজনটো দিছে, যিহেতু আমাৰ যথেষ্ট ৰিচাৰ্চ ফেচিলিটি যিখিনি ইকুইপমেণ্ট বা এনে ধৰণৰ পাৰ্চনেলিটি তেনেকুৱা হয়তো নাই, সেইকাৰণে হয়তো অনাৰ্ছটো দি নহয়। হোষ্টেল লাইফটো অলপ বেলেগ ধৰণৰ লাইফ। হোষ্টেলৰ পৰা ওলাই আহিলেহে গম পোৱা যায় আচলতে আমি কি হেৰুৱালোঁ বা কি পালোঁ। সেইখিনি বহুত মেমৰি থাকে হোষ্টেল লাইফত। আমি যেতিয়া লাষ্টত আমি হায়াৰ ছেকেণ্ডেৰী পিছৰ পৰাই আমি হোষ্টেলতে কৰিব বিচাৰিছোঁ যে এবাৰ অলপ আমাৰ ফেয়াৰৱেল চনিকা অলপ কথা কৈছিলে যে গম পোৱা নাছিলে তাই। এবাৰ একচুৱেলি কি হয়, আমাৰ যিটো 4th ইয়াৰ ডিগ্ৰী কৰ্চ সেইটো হ'বনে নাই মানে আমাৰ কিছু অলপ ডাউট বা তেনেকুৱা ধৰণৰ বহুত দিন আগলৈকে চলি আছিলে। এতিয়া বাৰু ক্লিয়াৰ হৈছে আমাৰ 4th ইয়াৰ ডিগ্ৰী কৰ্চ হ'ব। তো তোমালোকে আমাৰ ইয়াতে হোষ্টেলত থাকিবা নে নাই বা
বাকী হ'ব কোনো ইয়াৰ তেনেকুৱা আইডিয়া নাছিলে জুনিয়ৰ সেইকাৰণে আমাৰ কি হ'ল এইবাৰ ফেয়াৰৱেলটো মানে আয়োজন কৰা জুনিয়ৰখিনিয়ে মোক কৈছিলে কথাটো সেইটো আমি প্ৰথমতে গম পোৱা নাছিলোঁ গতিকে আমাৰ কি হ'ল অলপ দেৰি হৈ গ'ল মই যিমানখিনি জানো যে আমাৰ হোষ্টেলত যিটো ফেয়াৰৱেল সেইটো এপ্ৰিলতে হয় চাগে লাষ্টৰ মতে কাৰণ মে' মাহত এক্সামটো হয় আমাৰ মে' বা জুনৰ ফালে আমাৰ এক্সামেই হয় সেইকাৰণে আমাৰ অলপ দেৰি হৈ গ'ল বা জুনিয়ৰখিনিও ইমানখিনি ক্লিয়াৰ নহয় এই কথাটোৰ বিষয়ে তো এতিয়া আমি গম পালোঁ যে আমাৰ কি হয় কলেজত 4 ইয়াৰ ডিগ্ৰী কোৰ্চ আহিব তথাপিও কিন্তু আমাৰ যিখিনি বৰ্তমান যিখিনি আমাৰ 6 ছেমিষ্টাৰ ষ্টুডেণ্ট আছে তেওঁলোকে পঢ়িব নে নপঢ়িব সেইটো তেওঁলোকৰ ওপৰত কথা কাৰণ আমাৰ 4th ইয়াৰ নকৰিলেও যিকোনো চাকৰি 3 ইয়াৰ্ছ কৰিলে আমাৰ এলিজিবল হৈ যায় যদি টিচিং লাইনত যাব বিচাৰে তেতিয়াহ'লে তোমাৰ 4th ইয়াৰ কৰিলে ভাল তেতিয়া মাষ্টাৰ ডিগ্ৰী 1 বছৰ হ'ব It's the starting from the next lesson. So here's the memory of the students and you are now able to one step ahead. ছোৱালীবিলাকক ফোন কৰে সিহঁতবিলাক এতিয়াও মনলৈ আহি থাকে গুচি যোৱাৰ বহুত ছোৱালী মোক আমাৰ মনত আহি থাকে তেনেদৰে তোমালোকৰো গ্ৰুপবিলাক কেতিয়াবা কোনোবা মুহূৰ্তত আহিব মনলৈ তোমালোকেও তেনেদৰে ইয়ালৈ আহিলে আমাক লগ কৰিবা বা আমাক মাতিবা ভাল লাগিব লগ পালে আজি সন্ধিয়াত মানুহৰ লগত কটাই খুব ভাল লাগিলে এই মুহূৰ্তত বৰ্তমান বহাগ মাহ চলি আছে বসন্ত ঋতু কবিতা পাঠ কৰোঁ কবিতাৰ শিৰোনাম বসন্তৰ সুবাস মন বননিত বসন্তৰ সুবাসেদি বাজি হৈছে তুমি অহাৰ বাতৰিয়ে অৱচেতন মনক চেতনাৰে উদ্বুদ্ধ কৰে বসন্তলৈ প্ৰকৃতিৰ অৱদান অপাৰ নৈ জান জুৰি চঞ্চলা চপলা গাভৰু হৈ আনন্দত নাচি বাগি উঠে হিমৈ কুমতাৰ কলাকে ৰং ছটিয়াই ৰঙীন হৈ যায় প্ৰকৃতিৰ অনবদ্য উপহাৰ বসন্ত সেউজীয়া প্ৰকৃতিৰ অপূৰ্ব সমাহাৰ প্ৰেমৰ নিজৰা অৱসান কৰি জীৱনৰ সাৰ্থকতা বিচাৰি হালধীয়া সুবাসে মিলাই যায় সোণাৰ ফুলীয়া করে একটা ভাষণ বলছে যে মানুষের দুয়াখার কম মানে দুয়াখার মানে বহুত কম মানে যদি হলে যদি হয়ে পারি যুগল আৰু স্থানীয় ওলাই যাবলগীয়া ছাত্ৰীসকল আৰু ইয়াত জীয়াই থাকিব এই ছাত্ৰীসকলক সকলোকে ছাত্ৰ ছাত্ৰীসকলক সকলোকে মনত জনাইছোঁ মই এবাৰ মাদ্ৰাজৰ পৰা যেতিয়া গুচি আহিছিলোঁ তেতিয়া মই ডেকা ল'ৰা আছিলোঁ ডিগ্ৰী পাছ কৰা ল'ৰা আদাম বসম নামৰ ঠাইত আছিলোঁ মোৰ কাষতে আছিল ৰত্ন গোস্বামী নামৰ শুৱালকুছি পলাশবাৰী ল'ৰা এজন অনেকৰ আঁঠুত কেঞ্চাৰ কাটি পেলাব কৈছে ডক্টৰে তেওঁ নাই তেওঁ ধুনীয়া গ'লে মোক মাতি নেকি কয় পাঠক আপুনি আহিছে বোলক এই চাহ একাপ খাওঁ আৰু মোৰ ইচ্ছাও যায় কাৰণ মোৰ লগত পইচা নাথাকে আৰু তেওঁ কি কৰে চাহ একাপ খুৱাব লগতে এটা গোল্লা কৰে গোল্লাটো খাওঁৱেই আৰু মই গোল্লাটো খাই পৰম তৃপ্তি হওঁ খাবলৈ এই পইচাই নাথাকে আমাৰ পকেটত আমাৰ জীৱনবিলাক বৰ ভৰ জীৱন এতিয়া বহুত ষ্টুডেণ্ট আছে মাৰৱাৰী বিহাৰী হয়নে ছাৰ একদম বহুত ষ্টুডেণ্ট এতিয়া মই একদম জাষ্ট পাছ কৰিছোঁ 1993 কথা তোমালোকে আহিলে ক্লাছত গ'লোঁ সকলোৱে মোক মানে কিবা কিবি এটা চাৰি আছিল মোৰ এই কাগজ